ঠিক আছে আজি আমি প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে পঢ়িম আৰু প্ৰাকৃতিক দুৰ্যোগৰ প্ৰথমে কি আছে ভূমিকম্প হয় নাই ভূমিকম্পৰ তোমালোকে দেখিছা হয় নাই কেনেকৈ ইম্পেক্ট চোৱা মানে এছা এটি হিচাপ কৰে ঘৰ হয় নাই ভূমিকম্প হ'লে কি হয় এই ঘৰটো পৰি যাব চোৱা কেনেকৈ পৰি গৈছে দেখিলা তে গম পাইছা ভূমিকম্প হ'লে কিমান মানুহৰ ঘৰ ভাঙি যায় হয় নাই আৰু তাৰ তোমালোকৰ চোৱা আজি ইয়াৰ বিষয়ে আছে তোমালোকৰ ভাৰতত প্ৰাকৃতিক দুৰ্যোগ এবাৰ পৰিছে প্ৰথমতে হৈছে ভূমিকম্প তাৰপিছতে হৈছে বানপানী তাৰপিছত হৈছে ধুমুহা ঘূৰ্ণীবতাহ বনজুই আদি তাৰপিছত দেখিলা ভূমিকম্প আৰু এইটো বানপানী হ'লে কেনেকুৱা হয় তাৰ এটা দৃশ্য চোৱা তোমালোকে বানপানী কেনেকৈ চোৱা বানপানী ঘৰলৈকে আহিলে চাগে চোৱা তুমি সকলো নষ্ট হৈ গ'ল হয়নে দেখিলা কেনেকৈ হ'ল বানপানী আৰু যে বছৰত তোমালোকৰ এটা আৰু কি আছে বনজুই ঠিক আছে আমি কৰোঁ তাৰপিছত প্ৰাকৃতিক দুৰ্যোগসমূহৰ ভিতৰত আছে ভূমিকম্প বা ভূমিকম্প অন্যতম এই এটা ভয়ানক প্ৰাকৃতিক দুৰ্যোগ যিয়ে নিমিষতে হাজাৰ প্ৰাণ কাঢ়ি নিব পাৰে চহৰ নগৰ ধ্বংস কৰি ঘৰ দুৱাৰ ভাঙি চুৰমাৰ কৰে এইটোৱে ভূমিকম্পত প্ৰাণী জগতৰ অশেষ ক্ষতিসাধন কৰে এতিয়া চোৱা তোমালোকে প্ৰচাৰ মাধ্যমত দেখিছা হয় নাই তাতে তোমালোকে টিভি দেখিবা যে বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ সঘনাই ঘটি থাকে আৰু তাৰ এটা মৰ্মান্তিক ঘটনা হৈছে তোমাৰ 2001 চনৰ গুজৰাটৰ অঞ্চলত যিটো হৈছিলে ভূমিকম্প সেইটো এটা ঘটনামূলক আছিলে তাৰে চোৱা সেই দিনটো আছিল 2001 চনৰ 26 জানুৱাৰী আৰু 2001 চনৰ 26 জানুৱাৰীত কি হয় তোমালোকে গম পোৱা গণতন্ত্ৰ দিৱস হয়নে তো চোৱা সেই গণতন্ত্ৰ দিৱসৰ উৎসৱতে মতলীয়া হৈ থকা অজস্ৰ মানুহক এটা প্ৰবল জোকাৰণিয়ে অলপতে নিষেধ কৰি দিলে হাজাৰ হাজাৰ অট্টালিকা ভাঙি পৰিছিলে বহুত ধৰণৰ মানুহৰ মৃত্যু ঘটিছিলে আৰু সকলোবিলাক ধ্বংস হৈ গৈছিলে তোমালোকে কেতিয়াবা দেখিছানে কি হৈছিলে নাই দেখা হয় নাই তাৰে তোমালোকে চোৱা যে কিমান ভয়ানক আছিলে গুজৰাটৰ এই ভূমিকম্পটো এই যে ভূমিকম্পটো হৈ গ'ল তাৰপিছত কিমান ধৰণৰ ক্ষতি হ'ল চোৱা এইটো আছে গোটেই ঘৰ এটা ভাঙি গ'ল হয় নাই সকলোবিলাক কি হৈ গ'ল পানী নাইকিয়া হৈ থাকিলে সকলোবিলাক ভাঙি থাকিলে এয়া মন্দিৰ এয়া ঘৰ আৰু বহুত ধৰণৰ মানুহৰ মৃত্যু ঘটিছিলে চোৱা কিমান কি হৈছে হয় নাই একো নাইকিয়া হৈ গ'ল আৰু এটা চোৱা তোমালোকে দেখিছা তোমালোকে এইটো গণতন্ত্ৰ দিৱস হয় নাই চোৱা কেনেকৈ হৈছিলে
उछलने वाले भूकंप से हजारों मरे और लाखों घायल हुए। और इस बीच ऐसा मुद्दा जो चौंकाने वाला दिख रहा है। कुछ समाचार पत्रों ने यह प्रकाशित किया कि इस भूकंप की तीव्रता 7.9 थी। रिक्टर स्केल केवल 310 मिली या 500 किलोमीटर के क्षेत्र में भूकंप की तीव्रता का एक्यूरेट मेजरमेंट कर सकता है, लेकिन इसकी क्षमता इतनी नहीं मेजरमेंट अर्थक्वेक के समय आने वाले कंपन की मात्रा बिल्कुल अलग है। डिजास्टर দেখিলে তোমালোকে কেইবাটাও ঘটনা ঘটিছিলে হয় নাই আৰু এই যে মই দেখালো গুজৰাটৰ অঞ্চলত সেইদৰে তোমালোকে এতিয়া আমি কথাটো অসমত হয় নাই এই যে আমাৰ অসমতো সকলো ভূমিকম্প হৈ থাকে তোমালোকে কেতিয়াবা অনুভৱ কৰিছা হয় নাই ভূমিকম্প হৈ থাকে তাৰে আমাৰ অসমত এটা বহুত ধৰণৰ ডাঙৰ এটা ভূমিকম্প হৈছিলে আৰু সেইটো সংঘটিত হৈছিলে 1897 চনত তাৰে এটা নিশ্চয় তোমালোকে তোমালোকে চোৱা কেনেকৈ বানপানী হৈ আছে হয় নাই ইয়াৰ ভূমিকম্প কিয় হৈছিলে কাৰণ ভূমিকম্প হৈছিলে সেইকাৰণে হৈছিলে দেখিছা তোমালোকে কিমান ডাঙৰ বৰষুণ দি আছে হয় নাই এই যে ভূমিকম্প হয় এইবিলাক কিয় হয় জানানে কাৰণ আমাৰ কি হয় কেতিয়াবা যেতিয়া বৰষুণৰ পৰিমাণ বাঢ়ি যায় তেতিয়া আমাৰ মাটিত কি হয় ভাৱ ল'ব নোৱাৰে আৰু সেইকাৰণে কি হয় মাটিটো গধুৰ হৈ পৰে আৰু সেইটো মাজে মাজে ভূমিকম্প হয় কিন্তু এইটো কেতিয়াবা ইমান ডাঙৰ হৈ যায় যে তোমাৰ ভূমিকম্পৰ নিচিনা ডাঙৰ ঘটনা হৈ যায় দেখিলা কেনেকৈ ঘটনা ঘটায় এই চোৱা ইয়াৰ যে চোৱা এই যে ক'লো মই ভূমিকম্প হয় নাই এই ভূমিকম্পৰ ফলতে কি হ'ল তোমাৰ চোৱা ক'ত হৈছিলে এইটো খাচীয়া জয়ন্তীয়া পাহাৰত হৈছিলে বৰ্তমানৰ কামৰূপ জিলাৰ বনভোজ অন্য এটা আৱৰ্জনাৰ স্থলী হৈছে চান্দুবি বিল তোমালোকে দেখিছা হয় নাই বহুতে হয়তো দেখা নাই চান্দুবি বিলটো কেনেকুৱা হয় চাবা বহুতে হয়তো দেখা গৈছে দেখিলা চান্দুবি বিল কেনেকুৱা হয় এই যে চান্দুবি বিলটো হ'ল এইটো এটা ঘটনা আছে সেইটো চোৱা তোমালোকে এই চান্দুবি বিলখন এটা সমস্যা পাহাৰটো দেখিছা হয় নে কিমান ডাঙৰ এই পাহাৰ আছিলে আৰু পাহাৰৰ কি হ'ল ভূমিকম্প যেতিয়া আহিলে তাৰ ফলতে কি হ'ল এখন চান্দুবিৰ সৃষ্টি হ'ল আৰু ইয়াৰ এটা কাহিনী আছে এই ভূমিকম্পতে এইবিলাক পৰিণত হ'ল ভূমিকম্পৰ ফলত কেইবাটাও পাহাৰ লাহে লাহে তললৈ চান্দুবিৰ বিলৰ সৃষ্টি হৈছিলে
গম পালে তোমালোকে এতিয়া যে ভূমিকম্পৰ ফলত চান্ডুবিলৰ সৃষ্টি হৈছিলে 1950 চনৰ ভূমিকম্পই গছ-গছনিৰে ভৰপূৰ অৰুণাচল পাহাৰৰ বিশাল অংশ খহাই বৰভেইটোৰ বুকু বাম কৰি পেলাইছিলে ফলত অসমৰ প্ৰলয়ংকাৰী বানপানী হৈছিলে আৰু বহুত নদীৰ গতিপথ সলনি হৈছিলে দেখিছা পানীয়ে কিমান ক্ষতিকাৰক কৰে প্ৰথম মই কি ক'লো ভূমিকম্প হয় নাই তাৰে প্ৰথম প্ৰাকৃতিক দুৰ্যোগ হৈছে ভূমিকম্প প্ৰথমটো হৈছে ভূমিকম্প আৰু এটা প্ৰাকৃতিক দুৰ্যোগৰ নাম হৈছে বানপানী বতৰত দেখিছা হয় নাই আৰু এবাৰ চোৱা বানপানী কেনেকৈ ক্ষতি কৰে আমাৰ চোৱা কেনেকৈ বানপানী হৈছে বানপানী হয় এনেকৈ চোৱা কি হৈছে মাটিটো খহি গৈছে হয় নাই আৰু পুৰা পানী পানী হৈ গৈছে ইয়াৰ ফলত খাবলৈ বস্তু পাবা নোপোৱা হয় নাই এনেকৈ কি কৰে গোটেই অঞ্চলটো আৱৰি পেলাই আৰু গোটেই গছ গছনি ধ্বংস কৰে মানুহৰ বেমাৰ আজাৰৰ সৃষ্টি কৰে চোৱা মানুহ খোজকাঢ়িব পৰা নাই ভালদৰে ছোৱালীয়ে গোটেই গছ গছনিবিলাক কাটি পেলাইছে হয় নাই ৰাস্তা ঘাট সকলোবিলাক নষ্ট হৈছে আৰু কি হৈছে খাবলৈ খাদ্য নোপোৱা হৈছে Assam has been hit by the first wave of flooding already after চোৱা কেনেকৈ মানুহটো ঘৰ নাইকিয়া হৈ গৈছে গাড়ী ঘৰ সকলোবিলাক পানী লগত খাই গৈছে This is a calamity that ravaged Assam and India. It is one of the most flood-prone states in the country. This year, around 6.5 lakh people were affected. চোৱা কেনেকৈ মানুহবিলাক পানী লগত খাই গৈছে হয় নাই Around 25 have lost their lives. মানুহ কিমান ঢুকাইছে এনেকৈ This is that খাবলৈ খাদ্য নাই So why was Assam being flooded every year? দেখিলে সকলোৱে যে বানপানী এটা হৈছে আমাৰ কি হয় প্ৰাকৃতিক দুৰ্যোগৰ ভিতৰত পৰে আৰু চোৱা এই যে মই ক'লো তোমালোকৰ কিছুমান প্ৰাকৃতিক দুৰ্যোগ ইয়াৰ কিছুমান নিৰ্দিষ্ট অঞ্চল আছে সকলো ঠাইতে যে প্ৰাকৃতিক দুৰ্যোগ হয় এনেকুৱা নহয় কিছুমান কি হয় তোমাৰ নিৰ্দিষ্ট কিছুমান ঠাইত কি হয় সঘনাই প্ৰাকৃতিক দুৰ্যোগ হৈ থাকে তাৰে কিছুমান অঞ্চলৰ নাম লিখা আছে চোৱা ভূমিকম্প হৈছে এটা প্ৰাকৃতিক দুৰ্যোগ আৰু বিজ্ঞানীসকলে অহৰহ চেষ্টা চলাইছে ভূমিকম্পৰ দ্বাৰা প্ৰাকৃতিক দুৰ্যোগসমূহৰ নিৰ্মাণৰ নিশ্চিত উপায় আজিও উলিয়াব পৰা নাই আৰু এই ভূমিকম্পৰ প্ৰৱণতা থকা অঞ্চলবিলাকে তেওঁলোকে চিহ্নিত কৰি তুলিছে চোৱা ভূমিকম্প যে সঘনাই হয় তাৰ কিছুমান চহৰৰ নাম হৈছে তিব্বত চীন জাপান আৰু ইয়াৰ লগতে অসমকে ধৰি ভাৰতৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল হিমাচল প্ৰদেশ জম্মু কাশ্মীৰ আৰু গুজৰাট ৰাজ্য ভূমিপ্ৰৱণ অঞ্চল হিচাপে পৰিগণিত হয় কি লিখিলো মই তিব্বত চুনামি শুনিছে তোমালোকে এই যে সাগৰ পাহাৰ যিবিলাক চুনামি হৈ উঠে পানীৰ সাগৰ পুৰা সকলোবিলাক বিয়পাই পেলাই তাৰে তোমালোকে চিকিৎসা চুনামি কেনেকুৱা হয়
চুনামি আহিছে সাগৰৰ লৈ গৈছে Yes, sir. Biar kalau dikisah kayak dia sudah mengisah kan ya, yang dia sebutnya অঞ্চলখন কি কৈছে ধ্বংস কৰি দিছে না মানুহ বাচিছে না ঘৰ গছনি হয় নাই এনেকৈ কি হয় এইটো হৈছে প্ৰাইভেট দুৰ্যোগ বাকী দুৰ্যোগ কিয় কৈছে তেওঁলোকে কি কৰে মানুহৰ জীৱন ধ্বংস কৰে ঘৰ যিবিলাক আছে মানুহৰ এইবিলাক ভাঙি যায় খাবলৈ খাদ্য নহয় তো এইটো হৈছে প্ৰাইভেট দুৰ্যোগ আৰু যেতিয়া এই চুনামিবিলাক আহিব তেতিয়া আমাৰ কি হয় যিবিলাক আমাৰ লাগতীয়াল গছ-গছনি আমাৰ যিবিলাক যান-বাহন আছে সেইবিলাক কি কৰে প্ৰাকৃতিক ধ্বংস কৰি দিয়ে আমাৰ এতিয়া চাৰিওফালে বিভিন্ন ধৰণৰ জীৱ-জন্তু আছে হয়নে এই জীৱ-জন্তুবিলাকৰ ক্ষতিৰ কাৰণে হ'ব পাৰে এটা প্ৰাকৃতিক দুৰ্যোগ এইটো তোমালোকে দেখিছা পানীবিলাক এই পানীবিলাক কি কৰে তোমাৰ মানুহবিলাক উটুৱাই আনে মানুহবিলাক উঠি যায় মানুহ বাচি যাব পাৰে আৰু কিছুমান মৰি যাব পাৰে তো এইটো হৈছে এটা প্ৰাকৃতিক দুৰ্যোগৰ ব্যৱহাৰ আৰু একেবাৰে বিফলতা চোৱা কিমান ধ্বংস কৰা হয় স্বাস্থ্যকেন্দ্ৰ গোটেই অঞ্চলটো হেৰি কৰিছে দেখিছে কেনেকৈ ক্ষতি কৰিছে কি কৰিছে দলংবিলাক ভাঙি দিছে হয় নাই এই দলংবিলাক ভাঙিলে কি হ'ব দলংবিলাক আমাৰ ভালৰ কাৰণে হয় যদি ভূমিকম্পৰ ফলত বা চুনামিৰ ফলত যদি এতিয়া যদি গোটেই নষ্ট হৈ যায় কিমান অপকাৰ হয় গম পালা তোমালোকে এতিয়া চুনামি আৰু এটা তোমাৰ কি হৈছে চোৱা আৰু কিছুমান আছে টৰ্নেডো তোমালোকে দেখিছা ঘূৰণি বতাহ যিবিলাক ঘূৰি ঘূৰি আহে সকলো উৰাই দিয়ে চোৱা টৰ্নেডো From a wild storm that ripped through Johnson County, Indiana, and the strongest tornado to hit California in over 40 years, to a monstrous twister in China that caught a tiny community by surprise, and the storm in North Carolina that tore one local man's roof off. Here are our picks for the craziest tornado videos of 2023. দেখিলা কি হৈছে চোৱা এই টৰ্নেডো আহিছে কি কৰিছে গোটেই ঘৰবিলাক ধ্বংস কৰি দিছে হয় নাই গছ-গছনিবিলাক নষ্ট হৈছে আৰু ইয়াৰ ফলত কি হ'ব ঘৰ-দুৱাৰ ভাঙিব মানুহ থাকিবলৈ নহ'ব আৰু কি হ'ব মানুহৰ ক্ষতি নহ'ব তো এইটো হৈছে বৃহৎ তোমালোকৰ ক্ষতিকাৰক হয় তোমাক কি বুলি ক'লো তোমালোকৰ প্ৰথমটো হৈছে ভূমিকম্প কি ক'লো প্ৰথমটো হৈছে ভূমিকম্প হয়নে
যিটো মানে দেখিলা যে কি হয় মানুহৰ ঘৰ-দুৱাৰ ভাঙি দিয়ে, গছ-গছনি নাইকিয়া হৈ যায়, মাটিবিলাক কি হয় ফাটি যায়, তো এইটো হৈছে ভূমিকম্প। দ্বিতীয়টো হৈছে বানপানী, য'ত বানপানীত কি হয় সকলোবিলাক অঞ্চল আগুৰি পৰে আৰু কি হয় জীৱ-জন্তুবিলাক মৰি যায়। আৰু কি হয় তোমালোকৰ খাদ্যৰ পানী অভাৱ হয়, ঘৰ-দুৱাৰ ভাঙি যায়, তেতিয়া মানুহে ক'ত থাকিব বানপানী হ'লে, হয় নাই? তো এইটো এটা হৈছে প্ৰাকৃতিক দুৰ্যোগ। আৰু এটা হৈছে চুনামি। চুনামি তোমালোকে দেখিলা যে কেনেকৈ এইটো হঠাতে আহে আৰু বিভিন্ন ধৰণৰ মানুহৰ জীৱন কি কৰে ক্ষতিসাধন কৰে। এইটো এটা চুনামি। আৰু এটা হৈছে ঘূৰ্ণিবতাহ। ঘূৰ্ণিবতাহ কি হয় এটা বিশাল অঞ্চল আগুৰি ধৰে আৰু কি হয় নিমিষতে তোমালোকৰ সকলোবিলাক ধ্বংস কৰি দিব পাৰে। হয়তো ঘৰ হ'ব পাৰে, কেতিয়াবা যেতিয়া মানুহ যদি ফচি যায় মানুহৰ মৃত্যু হ'ব পাৰে, হয়নে? বুজিলা? এই যে মই ক'লো এতিয়া ভূমিকম্প, হয় নাই? এই এতিয়া আমাৰ ভূমিকম্প আহিলে তাৰ কাৰণে কি হয় আমি যেতিয়া সকলো ভালেই থাকোঁ তাৰ কাৰণে কিছুমান ব্যৱস্থা আছে। তো আৰু আমি কি হ'ব লাগিব সাৱধান হ'বই লাগিব, কাৰণ ভূমিকম্প এতিয়া আমাৰ ইমান ধৰণৰ ক্ষতিসাধন কৰে। তো এইটো যদি তোমালোকে ভূমিকম্প হৈ থকা সময়ত যদি তোমালোকে সেই ঠাইত থাকা যদি বহুত সঘনাই আহে তেতিয়াহ'লে কি হ'ব পাৰে তোমালোকৰ প্ৰাণো যাব পাৰে, হয়নে? মৰি যাব পাৰে। চোৱা ভূমিকম্পৰ সময়ত মুকলি ঠাইলৈ ওলাই আহিব নালাগে। কি কৰিব লাগে প্ৰথমতে আমি মুকলি ঠাইলৈ থাকিব ওলাই যাব নালাগিব। এতিয়া যদি ভূমিকম্প আহি আছে তোমালোকে যদি সেই ঠাইলৈ যোৱা হয়তো সেই ঠাইৰ মাটিটো ফাটি যাব পাৰে, মাটি ফাটি যাব পাৰে। দেখিছে তোমালোকে মাটিখিনি ফাটি যায়, চোৱা এই যে মই ভূমিকম্পৰ ফলত কি হ'ব পাৰে চোৱা তেৰ মাটিখিনি ফাটি গৈছে। They're stuck. Because tectonic plates are moving, pressure builds until eventually the friction between the rock slabs is overcome. Many years of friction is so high that slabs of rock separated by fault lines cannot move and they're stuck. Because tectonic plates are কেনেকুৱা মাটিৰ সংখ্যা হৈছে হয় নাই ইয়াত কি হয় মাটিটো পুৰা ভাঙি যায়। overcome and they move in a sudden violent motion. The magnitude of an earthquake depends on the size of the fault. আৰু এটা চোৱা আৰু এটা দুৰ্যোগ পিছত আছে The আগ্নেয়গিৰি crust is comprised of a number of tectonic plates, which are constantly moving slowly. The final part of their mission is underway. Peter flies his right. কেনেকৈ কি হৈছে জুই ওলাই গৈছে হয় নাই? নিজে কিবা কি কৰিছে ধ্বংস কৰিছে মাটি ঘৰ দুৱাৰ সকলোবিলাক ধ্বংস কৰিছে।
চোৱা গাড়ী কোনেও জ্বলি গৈছে দেখিলা এইটো এটা আছে ভলকেনো আৰু এইটো কি হয় ভলকেনো যে হ'ল এই এটা প্ৰাকৃতিক দুৰ্যোগ হয় কিন্তু এইটো কি হৈছে যেতিয়া সঘনাই ভূমিকম্প হৈ থাকিব এই কি হ'ব তোমালোকৰ তোমালোকৰ কি হ'ব যে নিজে নিজে মাটিৰ যিটো ভাৱ সেইটো ওপৰলৈ উঠি আহিব আৰু তাৰ ফলত এই যিটো আগ্নেয়গিৰি উদ্যোগীকৰণ এইটো হঠাতে নহয় সঘনাই যেতিয়া ভূমিকম্প হৈ থাকিব তেতিয়া সেই অঞ্চলৰ কি হয় মাটিটো তোমাৰ কোমল হৈ পৰে আৰু তাৰ ফলত কি হয় যে আগ্নেয়গিৰিৰ যিটো উদ্যোগীকৰণ সেইটো লাভা সেইটো কি হয় জাগৃত হৈছে আৰু তাৰ ফলস্বৰূপে এনেকুৱা জুই জ্বলে যাৰ ফলত কি হ'ব গছ গছনি জ্বলি যাব বহুত ধৰণৰ তোমাৰ মাটি আছে হয় নাই সেই মাটিটো কি হ'ব সাৰুৱা অংশ নাশ হৈ যাব পাৰে আৰু কি কৰিব পাৰে বিভিন্ন গছ গছনি ধ্বংস হৈ যাব মানুহৰ মৃত্যু ঘটিব পাৰে ঘৰ দুৱাৰ ধ্বংস হৈ যাব পাৰে আৰু এই কি কৰে মানুহৰ জীৱন সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়ে গম পালা তেনেহ'লে দেখিছে তোমালোকে ভূমিকম্প কিমান ধৰণৰ আমাৰ অপকাৰ কৰে হয়নে তো এই অপকাৰবিলাক যিটো কৰোঁ সেইটো তোমালোকে কি কৰোঁ মুকলি ঠাইত থাকিব নালাগে যদি তোমালোকে সেইটো সময়ত মুকলি ঠাইত থকা হয়তো সেই সময়ত তোমালোকৰ সেই ঠাইত ভলকেনো থাকিব পাৰে আৰু সেই ভলকেনো কি হ'ব পাৰে তোমালোকৰ হানি হ'ব পাৰে হয়তো মাটি ফাটি যাব পাৰে তাৰ ভিতৰত তোমালোকে পৰি যাব পাৰা গছ গছনি যিবিলাক থাকে আমাৰ ওখ হয় সেইবিলাকো ভাগৰি যাব পাৰে আৰু কি হ'ব তোমালোকৰ কি হ'ব পাৰে স্বাস্থ্যৰ বাবে হানিকাৰক হ'ব পাৰে হয়তো তোমালোকে মৃত্যুবৰণ কৰিব পাৰা তো তোমালোকে সেইটো সময়ত কি কৰিবা যে ঘৰৰ ভিতৰতে থাকিবা আৰু ঘৰৰ ভিতৰত যদি কোনো ধৰণৰ যদি শক্তিশালী যদি তোমাৰ টেবুল আছে বা বিচনা আছে তো তাৰ আশ্ৰয় ল'ব পাৰা তোমালোকে আৰু কি কৰিব কথা চোৱা সেইটো হৈছে যে বহুমূলীয়া অট্টালিকাত থকা লোকসকলে কোঠাৰ চুকৰ স্তম্ভসমূহত আশ্ৰয় ল'ব লাগে ভূমিকম্পৰ সময়ত লিফ্ট উঠা নমা আদিৰ উঠা নমা কৰিব নালাগে ঘৰৰ মূল বিজুলী সংযোগ বিচ্ছিন্ন কৰি দিব লাগে ডাঙৰ গছৰ আশ্ৰয় ল'ব নালাগে জোকাৰণি নকমালৈকে একে ঠাইতে থাকিব লাগে এনেধৰণে সাৱধানতা অৱলম্বন কৰিলে ভূমিকম্পৰ ফলত হ'ব পৰা ক্ষয়ক্ষতিৰ পৰা ৰোধ হ'ব পাৰে তো কি ক'লে লিফ্ট দেখিছে তোমালোকে হয় নাই যিবিলাক সম্পূৰ্ণ দেখিব পৰা ডাঙৰ ডাঙৰ যিবিলাক মল আছে তাৰ ওপৰত লিফ্ট থাকে চ' লিফ্ট দেখিছে ভিডিঅ' লিফ্ট ইউজ কৰে কিন্তু সেইটো মতে ভূমিকম্প আহিলে তোমাৰ কি হ'ব তোমাৰ সেইটো ঠাইলৈ হিলি যাব আৰু কি হ'ব লিফ্টত তোমালোকে ফচি যাব পাৰা আৰু হয়তো তোমালোকে কি হ'ব পাৰে সেইটো বিজুলী ঘটিব পাৰে এতিয়া মই ক'লোঁ যেতিয়া আমাৰ ভূমিকম্প হ'ব পাৰে যে তোমালোকৰ বিভিন্ন কাৰেণ্টৰ খুঁটা থাকে হয় নাই সেইবিলাক কি কৰে উঘালি পৰে আৰু এইবিলাক কাৰেণ্টৰ অৱস্থা চলাই এইটো কি হ'ব এতিয়া হ'ব তোমালোকে কি হ'ব লিফ্টটো ফচি যাব পাৰে আৰু তোমালোকে চাফলৈ ফিট কৰিব পাৰা দেখিলা তোমালোকে তো সেইবিলাক কি কৰিব লাগে তোমালোকে ভূমিকম্পৰ সময়ত থাকিব নালাগে আৰু এটা আছে ঘৰৰ মূল যিটো সংযোগ লাইট দিয়া দেখিছে তোমালোকে তো লাইট দিলে কি কৰিব তোমালোকৰ ক্ষতিসাধন কৰিব পাৰে বিজুলী সংযোগ কিয় কৰিব কি কৰিব তোমালোকৰ শ্বৰ্ট চাৰ্কিট হৈ যাব মানে শ্বৰ্ট চাৰ্কিট কি দেখিছা চোৱা শ্বৰ্ট চাৰ্কিট হোৱা কি হৈ যায় তোমালোকৰ দেখিছে লাইনৰ খুঁটাবিলাক কি কৰিছে চোৱা ফাটি গ'ল তো যদি তোমালোকে সেইটো পৰা যদি থাকা ভূমিকম্প হৈ গ'ল তো ইয়াৰ যিবিলাক ধোঁৱা ওলাইছে সেই জুইটো তোমালোকৰ গাতো পৰিব পাৰে আৰু কি হ'ব পাৰে কাৰেণ্ট শ্বৰ্ট দিব পাৰে তো এইটো এটা হানিকাৰক হ'ব পাৰে আৰু কি কৈছে তোমালোকে ডাঙৰ ঘৰ থাকিব নালাগে আৰু একেঠাইত থাকিব লাগে ডাঙৰ বস্তুবিলাক আশ্ৰয় ল'ব নালাগে হৈ গ'ল বুজিছা তো এইবিলাকে হৈছে তো বুজি পালা তোমালোকে ঠিক আছে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ নেক্সট কথা আমি